নমস্কাৰ ছাৰবৈদ্যসকল। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ অতিৰিক্ত ৩% দৰমহা বৃদ্ধি সম্বন্ধীয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছে। হয় ছাৰবৈদ্যসকল, কৰ্মচাৰীসকলৰ ৩% দৰমহা বৃদ্ধি পাব। আনহাতে যিসকল কৰ্মচাৰীয়ে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকেও এৰিয়াৰৰ সৈতে ৩% ইনক্ৰিমেণ্টৰ সুবিধা লাভ কৰিব আৰু পেঞ্চনো বৃদ্ধি পাব। ছাৰবৈদ্যসকল এয়া চাওক, এই সন্দৰ্ভত ডাইৰেক্টৰ অফ জেনেৰেল চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা যোৱা ২০ ফেব্ৰুৱাৰী তাৰিখে এই নটিছখন প্ৰকাশ কৰিছে। এই অফিচ মেমৰেণ্ডামখনৰ জৰিয়তে কৈছে যে যিসকল কৰ্মচাৰীয়ে ৩১ ডিচেম্বৰ নাইবা ৩০ জুন তাৰিখে অৱসৰ গ্ৰহণ কৰিব তেওঁলোকে এটা এক্সট্ৰা ৩% অতিৰিক্ত ইনক্ৰিমেণ্ট লাভ কৰিব। আনহাতে যিসকল কৰ্মচাৰীয়ে ইতিমধ্যে ৩১ ডিচেম্বৰ নাইবা ৩০ জুন তাৰিখে অৱসৰ গ্ৰহণ কৰিছে বৰ্তমান তেওঁলোক পেঞ্চনাৰ, তেওঁলোকেও এই ৩% এক্সট্ৰা ইনক্ৰিমেণ্টৰ সুবিধা লাভ কৰিব আৰু এৰিয়াৰৰ সৈতে এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ পেঞ্চনো বৃদ্ধি পাব। আনহাতে যিসকল কৰ্মচাৰীয়ে ৩১ ডিচেম্বৰ নাইবা ৩০ জুন তাৰিখে অৱসৰ গ্ৰহণ কৰিব তেওঁলোকে অতিৰিক্ত ৩% ইনক্ৰিমেণ্টৰ সুবিধা লাভ কৰিব আৰু কৰ্মচাৰীসকলৰ বেছিক বৃদ্ধি পাব। এই সন্দৰ্ভত আপোনালোকে জানেই। ছাৰবৈদ্যসকল, এই সন্দৰ্ভত ভাৰত কৰ্মচাৰী সমাজে আৰু ভাৰত পেঞ্চনাৰ সমাজে কেন্দ্ৰীয় চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছিল যে তেওঁলোকক এটা অতিৰিক্ত ইনক্ৰিমেণ্টৰ সুবিধা দিব লাগে আৰু অৱশেষত কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ এই দাবী মানি লৈ এই সন্দৰ্ভত জাননী প্ৰকাশ কৰিছে। গতিকে ছাৰবৈদ্যসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰবৈদ্যসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।